নমস্কাৰ বন্ধুসকল, আৰু এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালোঁ। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এইটো ব্লগ নহয়, আজি মই আপোনালোকক এক বেলেগ টাইপে ভিডিঅ'টি আগবঢ়াম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চিনি পায় হয়তো জনপ্ৰিয় ইউটিউবাৰ, বৰ্তমান ইউটিউব জগতৰ পপুলাৰ ইউটিউবাৰ ভাস্কৰ দত্তই স্বপ্ননীলৰ পৰা 5টা ভিডিঅ' বাবদ 2.5 লাখ টকা লৈছিল। আচলতে কথাটো সঁচা নে মিছা সকলোবোৰ মই আপোনালোকক ক'ম। তাৰ আগতে আপোনালোকক কওঁ যে কালি আমি ভাস্কৰ ডক্টৰৰ লগত ফোনযোগে কথা হৈছিল, আৰু কথা হওঁতে তেওঁ আমাক কি কৈছিল আপোনালোকক শুনাম। গতিকে আপোনালোকে কল ৰেকৰ্ডটো শুনক, আৰু শুনক যে আচলতে কথাটো হয়নে নহয়, আৰু কমেণ্ট কৰিব যে আচলতে সঁচাকৈ 5টা ভিডিঅ'ৰ বাবদ ভাস্কৰ দত্তই স্বপ্ননীলৰ পৰা 2.5 লাখ টকা লৈছিল নেকি। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আৰু আপোনালোকে যথেষ্টখিনি মৰম দিছে, গতিকে এনেদৰে মৰমসমূহ আগবঢ়াই যাব। আপোনালোকলৈ এনেধৰণৰ ভিডিঅ'সমূহ মই আগবঢ়াই যাবলৈ চেষ্টা কৰিম। তেন্তে ব'লকচোন কল ৰেকৰ্ডিংখিনি আমি শুনো। ভাস্কৰ দা হয়নে? হয়, কেনেকুৱা ভাল? আছো। তাকে আপোনাৰ যিটো স্বপ্ননীল দাস, সেই দাসৰ সন্দৰ্ভত আপুনি 8টা ভিডিঅ' বনোৱাৰ এগেইনষ্টত আপুনি 2.5 লাখ টকা লোৱা বুলি প্ৰচাৰ হৈছে। আপুনি নিশ্চয় গম পাইছে চাগে? 8টা ভিডিঅ' নহয়, ভিডিঅ' তাতকে কম বনাইছে চাগে, কিন্তু কথাটো হৈছে 8টা ভিডিঅ'ত 2.5 লাখ নহয়, এটা ভিডিঅ'ত 2.5 লাখ। হয় নি? তেনেকে ওলাইছে আচলতে। আচলতে কথাটো প্ৰথম কথাটো হ'ল এনেই আমি মাধ্যমটোত আছে যি টি ক'ব পাৰো। 5 লাখো কৰি দিব পাৰে, তাৰ আচলতে প্ৰমাণ লাগিব প্ৰথম কথা। আৰু এই স্বপ্ননীল দাসৰ একাউণ্টটো যিহেতু চালেই গম পাব যে মোৰ একাউণ্টলৈ আহিছে নে নাই অহা। আৰু মেইন কথাটো হৈছে, আৰু 2.5 লাখ টকা যদি মই এটা ভিডিঅ'ত ললোহেঁতেন, আজি মই গুৱাহাটীত আহি থাৰ্ড গ্ৰেডৰ পোষ্টত য'ত 50,000 টকাও দৰমহা নহয়, ৰাতিপুৱাৰ পৰা গধূলি খাটনি কৰি নাথাকিলোহেঁতেন। তেতিয়া স্বপ্ননীলৰ অফিচতে গৈ বহিয়ে থাকিলোহেঁতেন PR হিচাপে। তাৰপিছত নতুবা মই সেই নাইট চুপাৰত নিজৰ গাড়ীত নাহি নাইট চুপাৰত অহা যোৱা নকৰিলোহেঁতেন। কষ্ট কৰি প্ৰত্যেক দেওবাৰে যে শিৱসাগৰলৈ যাওঁ নিজৰ মাতৃহঁতক চাবলৈ, আৰু মানে মাতৃ চাবলৈতো নকৰিলোহেঁতেন। বাছত টোপনি ক্ষতি কৰি নগৈ ড্ৰাইভাৰ এজন লৈ গপজত বহি গলোহেঁতেন নাচিত। আচলতে এইবিলাক ভুৱা কথা। আৰু মানে আমাৰ এইটো কাৰণে এটাই মই আচৰিত পাইছো, আগৰ আমাৰ কলম লৈ পেলাই যি আৰম্ভ কৰিছিল সাংবাদিকতা, যি তেখেতলোকৰ আৰু আজিৰ মাজত সাংবাদিকতা একাংশ যদিও মেজৰিটি সাংবাদিকৰ মাজত পাৰ্থক্যটো এইটোৱে। মানে সেইটো কাৰণে ক'ৰবাত নহয় ক'ৰবাত আজিৰ সমাজে সেই সাংবাদিকসকলক মানে মিছ কৰে, বা সেই সাংবাদিকতা জগতখনক মানে মিছ কৰে। আৰু আজি সাংবাদিক সকলক প্ৰতি আশ্বাস নাইকিয়া হৈ গ'ল। মানে কোনো সোধ পোছ নাই ধৰক, আপোনাৰ বিপক্ষে বজাই দিব। তো এই বস্তুবোৰৰ কাৰণে আচলতে মানুহৰ মাজত ৰাইজক মানে এটা ভুল বাৰ্তা প্ৰেৰণ কৰি কিছু মানুহক মানে হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে, আৰু ক'ৰবাত নহয় ক'ৰবাত দেখা যায় যে এইটো পাৰ্চনেলি এটেক কিছুমান যেন অনুভৱ হয় আচলতে। যিহেতুকে আপুনি যেতিয়া এই স্বপ্ননীল দাসক যেতিয়া ভিডিঅ' বনাইছিলে, বা স্বপ্ননীল দাসক আপুনি তেতিয়া নিশ্চয় লগ পাইছিল নহয় জানো? স্বপ্ননীল দাসক আপুনি জানিছিলে যে, তেতিয়া আপুনি কি গম পাইছিলে বাৰু? স্বপ্ননীল দাসৰ বিষয়ে আচলতে প্ৰথম কথা হ'ল, মোৰ স্বপ্ননীল দাসৰ বায়েক মোৰ ভন্টিৰ মানে ফ্ৰেণ্ড হয়, আৰু একে সমবয়সীয়া। আৰু তেনেকে মই জানো, আৰু স্বপ্ননীল দাস যে মানে শিৱসাগৰত গুণুক গানাতকে তেতিয়া চৰ্চিত, মানে এজন ভাল ট্ৰেডাৰ আছে। আচলতে ট্ৰেডিংটো এনেকুৱা এটা, যেনেকে বিৰাট কোহলি এটা ক্ৰিকেটৰ এনেকুৱা এটা স্কিল থকা মানুহ, বা শচীন তেণ্ডুলকাৰ যেনেকুৱা মানুহ, তেনেকে আমাৰ অসমত বা নৰ্থ ইষ্টত স্বপ্ননীল দাস এজন মানে কি বুলি কয়, সুৰজ বুলি যে কয়, ট্ৰেডিঙৰ ক্ষেত্ৰত তেনেকুৱা এজন ব্যক্তি হৈ উঠিছিলে বুলি আমি গুণুক গানাকে শুনো। ক'ৰবাত বন্ধুৰ দোকানৰ আড্ডা পইণ্ট মাৰিলেও আমি শুনো যে কাৰণ তেতিয়া ট্ৰেডিংটো লাহেকে যেতিয়া ট্ৰেণ্ডত আহিছে, আমি যেতিয়া এইবোৰ ট্ৰেডিঙৰ ওপৰত কথা পাতো, তেতিয়া কয় যে শিৱসাগৰত এজন আছে দেই স্বপ্ননীল দাস। তাৰপিছত সেই স্বপ্ননীল দাসে মোক এদিন মানে ইনষ্টাগ্ৰামত মেইল কৰিছিলে। তাৰপিছত মই যেতিয়া তেওঁ মোক হোৱাটছআপত মোক ক'লে, মই বোলো ঠিক আছে, মই ভিডিঅ' বনাম, কাৰণ ট্ৰেডিংটো আমাৰ নিবনুৱাসকলৰ বাবে, ট্ৰেডিং বেয়া নহয়, কিন্তু এই যে ট্ৰেডিঙৰ নামত বেলেগৰ পৰা পইচা লৈ পেলাই ট্ৰেডিং কৰি মই তোমাক ৰিকমেণ্ডেশ্যন দিওঁ, সেইটো বেয়া।
তো এওঁ কি কৰিছে নিজৰ টকাৰে যিহেতু দেউতাক ONGC আছিল আজি এটা বাতৰিও পাইছিলো মানে বাতৰি কাকতত পাইছিলো যে 10 টকা পকেটত নথকা মানুহজন 1000 কোটিৰ মালিক কেনেকে হ'ল তো আচলতে তেওঁলোক আগৰ পৰাই ধনী বা দেউতাক ONGC যেনেকে অইল ইণ্ডিয়া ONGC তেনেকে ONGC আপোনাৰ যথেষ্ট ধৰক মানুহক জনাই জানে তেতিয়া দেউতাকতে বহুত টকা ধৰক ডেথ বেনিফিট দেউতাক যিহেতু নাই তেতিয়া মানুহৰ ডেথ বেনিফিটে ONGC বহুত দিয়ে তো তেনেকুৱা এজন ধনী ঘৰৰ ল'ৰা মানে তেতিয়া মোক কোৱা মতে 20 লাখ টকাৰ পৰা তেওঁ আৰম্ভ কৰিছিল কেপিটেল হিচাপে লৈ তো আৰম্ভ কৰি পেলাই ট্ৰেডিং কৰিছিল আৰু যিহেতু মই শুনাই পাই আছিলো কিন্তু মই ট্ৰেডিংটো এনেকুৱা যে হ'ব মানে সি ইমানটো লেভেলৰ যে কৰে মই ভবা নাছিলো আৰু সেইটো কেনেকে মই গম পালো মই যেতিয়া সুধিলো যে ক'লো যে ঠিক আছে আমাৰ নিবনুৱাখিনিয়ে কৰিব পাৰে কাৰণ তুমি যে তেনেকে ইনকাম কৰিছা ডেফিনেটলি পাৰে তেতিয়া ময়ে ভাল হ'ব এটা মানুহক ৰাস্তা দিয়া যাব তো ট্ৰেডিঙৰ ওপৰত মই 2 এটা ভিডিঅ' ইউটিউবত চালো তেতিয়া ভাবিলো যে কৰিব পৰা যায় তাৰপিছত চালো যে ঠিক আছে তুমি যে ট্ৰেডিং ভাল ট্ৰেডাৰ হয় তুমি কোৰ্চ দিবলৈ ওলাইছা তাৰতো মোক প্ৰমাণ লাগিব তেতিয়া তেওঁ মোক তেওঁ বেলেঞ্চ শ্বীট মোক পঠিয়াইছিলে যিখন শ্বেয়াৰ কৰিব মই নোৱাৰো এতিয়াও আছে মোৰ মোবাইলত তেওঁ তেতিয়াই 2022 চনত সেইটো আজি প্ৰথম মই ডিছক্ল'জ কৰিছো আপোনাৰ আগত 2022 চনত যেতিয়া ট্ৰেডিঙৰ কোৰ্চ বিক্ৰী কৰা আগতে তেওঁৰ নেট প্ৰফিট কোৰ্চ বিক্ৰী কৰাৰ আগতে তেওঁৰ নেট প্ৰফিট 39 লাখ আছিল গতিকে তেওঁ 39 লাখ নেট প্ৰফিট মানে কি চব বস্তু দি মেলি তো তেতিয়া টাৰ্ণ অভাৰ কিমান হ'ব পাৰে তেওঁ কৰোৰৰ ঘৰত টাৰ্ণ অভাৰ আছিল তো আচলতে তেনেকে মই দেখিলো আৰু তেওঁৰ প্ৰায় যিটো প্ৰফিট এণ্ড লছ মানে আমাৰ দেখুৱাই ট্ৰেডিং একাউণ্টত যিবোৰ থাকে তো সেই বস্তু মই চাইছিলো আৰু চাওঁতে দেখিছিলো যে কোটিত ঘৰত চিয়াৰ বাঢ়ে মই মানে দেখি হতভম্ব শিৱসাগৰৰ এজন ল'ৰাই অসমীয়া ল'ৰাই ইমান ধুনীয়া কৰিছে তো মই তেতিয়া ক'লো যে ডেফিনেটলি আমি ছাপোৰ্ট কৰিব লাগে আজি কিছুমান মানুহৰ যেনেকে মানুহৰ বাবে আমি ক'বলৈ বাধ্য হৈ যাওঁ যে অসমীয়া সমাজখন কেঁকুৰা জাতি আৰু সেই ঠিক তেনেধৰণে কিন্তু মই তাৰ বিপক্ষে ধৰক মানে বেলেগ মানে হোটত গৈ মই ভাবিলো যে নহয় যিমানে যি নহওক তেওঁ কিমান ফিজ লয় কি কৰিব মই নাজানো তেওঁ কাৰণ এজন ভাল